কৃষ্ণাইত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত এটা পৰিয়ালৰ 4টাকৈ বাসগৃহ জুইত জাহ যায়। কৃষ্ণাইৰ সাপ্তাহিক বজাৰৰ কাষত থকা শ্বহীদুল ইছলাম নামৰ ব্যৱসায়ীজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ সূত্ৰপাত এতিয়ালৈ জানিব পৰা হোৱা নাই। শ্বহীদুল ইছলামৰ 4টাকৈ বাসগৃহ নিমিষতে জুইত জাহ যোৱাৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যাব। ঘটনাস্থলীত আৰক্ষীৰ লোক আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয় যদিও বাসগৃহৰ ভিতৰত থকা পালেং, নথিপত্ৰ, আচবাবপত্ৰ, সা-সম্পত্তি সম্পূৰ্ণৰূপে জুইত জাহ যায়। এটা শ্বহীদুল ইছলামৰ ঘৰ। তেওঁতো আজি খাৰু খুটা বজাৰ কৰিব গৈছে, হাটত গৈছে। তাৰ ঘৰত মানুহ নাই, হয়তো কিবা কাৰণত ৰন্ধা বঢ়াৰ পৰাই বোধ হয় শুনা মতে যে ৰন্ধা বঢ়াৰ পৰাই সেই জুইকুৰা লাগিছে। কিন্তু 1 ঘণ্টা 1.5 ঘণ্টা হৈ গ'ল, এতিয়ালৈকে পানীৰ কোনো ব্যৱস্থা নহ'ল। প্ৰশাসন মানে থানাৰ পৰা পুলিচ আহিছে যদিও খালী হাতে আহিছে। সিহঁতে কি কৰিব? পানীৰ কোনো ব্যৱস্থা নাই। গতিকে ইয়াৰ ঘৰ 4খন, নিজৰ ঘৰ 4খনতো পুৰি যা হৈ গ'ল, আৰু 2 নম্বৰ ঘৰ যিটো আছে সেইখনতো জুই লাগিছে, আৰু সেইটোত জুই লাগিলে গোটেইখিনি বস্তি পুৰি শেষ হৈ যাব। অনতিপলমে আমাৰ ফায়াৰ ব্ৰিগেডৰ পানী আহি পাব লাগে, জুইকুৰা নুমাব লাগে, নহ'লে এই বস্তিখন শেষ হৈ যাব।